সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত দেশত নতুন আইন আহিব 2024 চনত আইন আহিছিল পুনৰ নতুন আইন আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে আজি কেবিনেটত আইনখনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সোমবাৰৰ পৰা যি বিধানসভাৰ অধিৱেশন সেই অধিৱেশনত আইনখন বিলখন বিধেয়কখন যিখন বিধেয়ক কেবিনেটৰ অনুমোদন লাভ কৰিলে বিধেয়কখন উত্থাপিত হ'ব আৰু আইনলৈ ৰূপান্তৰ কৰা হ'ব ষ্ট্ৰিক্টেষ্ট অফ দি পানিশমেন্ট দিয়া হ'ব পেপাৰ লিক কৰা অপৰাধিক পেপাৰ লিকৰ সৈতে যুক্ত অপৰাধিক কিন্তু প্ৰাসংগিক প্ৰশ্নটো তেনে ধৰণৰ কঠোৰতম আইনৰ যোগেদি পেপাৰ লিক ৰোধ কৰাটো সম্ভৱনে যিবোৰ আইন আছে সেই আইনৰ অধীনত যি সকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ কনভিকশন কিমান হল এনেবোৰ প্ৰশ্ন এই মুহূৰ্তত প্ৰাসংগিক কঠোৰ আইন আমাক লাগে চৰকাৰে কঠোৰ আইন আনিছে নিটৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত নিটৰ পৰীক্ষা কেনসেল হৈছিল নতুন পৰীক্ষা সুকলমে হল সকলোৱে ইতিমধ্যে নামভৰ্তিৰ দিশে আগবাঢ়িছে এপ্লিকেন্ট সকলে আৰু তাৰ সমান্তৰালে সোনম ৱাংচুকে নিজৰ যি হাংগাৰ ষ্ট্ৰাইক ইতিমধ্যে বাদ দিছে চৰকাৰক যি দাবী উত্থাপন কৰিছিল সেই দাবীসমূহ চৰকাৰে মানি লৈছে আৰু সিজেপি কংগ্ৰেছ জনতা পাৰ্টিৰ এটা সজাতি দলৰ সৈতে চৰকাৰৰ দুজন জ্যেষ্ঠ মন্ত্ৰী আলোচনা চলাই আছে সেই ভাগে চলি থাকিব কিন্তু মই যেটো প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো সেইটো হৈছে কঠোৰতম আইনৰ যোগেদি পেপাৰ লিক প্ৰশ্ন কাকত ফাদিল সম্ভৱনে সেই প্ৰশ্নটো তথ্যই কি কয় পৰিসংখ্যাই কি কয় আজিৰ তাৰিখত প্ৰেজেন্ট কন্ডিশনত এতিয়াৰ কন্ডিশনত পেপাৰ লিক কৰা প্ৰক্ৰিয়াটোত বা যি জড়িত সেইবোৰক শাস্তি দিবলৈ আমাৰ হাতত আছে পাব্লিক এক্সামিনেশন Prevention of Unfair Means Act এইখন এক্ট বেছি দিন হোৱা নাই 2024 চনত গৃহীত হৈছিল Public Examination Prevention of Unfair Means আৰু এই একখনৰ যোগেদি কোনোবা যদি ইন্ডিভিজুৱেলে ব্যক্তি বিশেষে প্ৰশ্ন কাকত ফাদিল কৰে 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত পানিশমেন্টৰ ব্যৱস্থা আছিলে আৰু যি জৰিমনা 10 লাখৰ পৰা 1 কোটি পৰ্যন্ত আছিলে যদি কোনোবা ব্যক্তি বিশেষে কৰে শাস্তি কম যদি হেতু এটা অৰ্গানাইজ ক্ৰাইম হয় তেতিয়া শাস্তি কঠোৰতম কিমান 10 বছৰ পৰ্যন্ত জেল আৰু 1 কোটি টকা জৰিমনা এটা নতুন আইনখনত কি ব্যৱস্থা আহিব হেয়া আমি নাজানো বহুতে কৈছে 10 কোটি টকা লৈকে জৰিমনা বৃদ্ধি কৰা হ'ব আৰু কঠোৰতম শাস্তি 10 বছৰৰ ওপৰ কৰিব পৰাৰ অবকাশ আছে নাই এই মুহূৰ্তত গম পোৱা নাই কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছে কাকো ৰেহাই দিয়া নহব আৰু কঠোৰৰ পৰা কঠোৰতম আইন লোকসভাৰ মজিয়াত ৰাজ্যসভাৰ মজিয়াত গৃহীত হ'ব এইখিনলৈকে ঠিকই আছে এটি আমি বিগত সময়বোৰত 2024ত প্ৰশ্ন কাকত লিক হৈছিল 2024ত দুবাৰকৈ হৈছিল 23ত হৈছিল 21ত হৈছিল 2018ত হৈছিল এই প্ৰশ্ন কাকতবোৰ লিক হওঁতে যিবোৰ ব্যক্তি জড়িত হৈ আছিল যিবোৰক অভিযুক্ত হিচাপে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেইবোৰৰ ট্ৰায়াল কি পৰ্যায়ত আছে দোষী সাব্যস্ত হল নে নাই এই প্ৰসংগটো এই মুহূৰ্তত প্ৰাসংগিক আমি 2024 চনৰ চাও আহক 2024 চনত নিটৰ পেপাৰ লিক হৈছিল নিটৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হৈছিল নিটৰ পৰীক্ষা 22 লাখ লোকে দিছিলে 45 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ট্ৰায়াল পেন্ডিং হৈ আছে আৰু এতিয়ালৈকে কনভিকশন কিমান 0 এজনো দোষী সাব্যস্ত হোৱা নাই 2024 চনত উত্তৰ প্ৰদেশৰ কনষ্টেবলৰ পৰীক্ষাৰ পেপাৰ লিক হৈছিল কেজনে পৰীক্ষা দিছিল 34 লাখ লোকে পৰীক্ষা দিছিল ইয়াত 400 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত 400 জন আছিল আৰু সেই অভিযুক্তৰ ট্ৰায়াল চলি আছে কনভিকশন 0 again one more 0 2003 চন ক্ষমা কৰিব 2023 চনত বিহাৰৰ কনষ্টেবলৰ পৰীক্ষা হৈছিল বিসি বুলি লিখিলো 18 লাখ অৱতীৰ্ণ হৈছিল 16 জন অভিযুক্ত আৰু ট্ৰায়াল চলি আছে ট্ৰায়াল পেন্ডিং কনভিকশন 0 দোষী সাব্যস্ত এজনো হোৱা নাই তাৰ আগত যাও 2021 চনত REETৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 16 লাখে অভিযুক্ত পেপাৰ লিক হৈছিল পুনৰ পৰীক্ষা অনুষ্ঠিত হৈছিল অভিযুক্ত 31 জন দোষী সাব্যস্ত again 0 2018 চন দশম শ্ৰেণীৰ ইকোনমিক্সৰ পেপাৰ চূড়ান্ত পৰীক্ষাৰ পেপাৰ লিক হৈছিল পুনৰ পৰীক্ষা অনুষ্ঠিত হৈছিল 11 লাখ ষ্টুডেন্টে পৰীক্ষা দিছিল 10 জন অভিযুক্ত আছিল পেপাৰ লিকৰ সৈতে জড়িত সন্দেহত 10 জনক গ্ৰেপ্তাৰ কৰা হৈছিল মূল অভিযুক্ত দোষী সাব্যস্ত 0 গতিকে 2024 ৰ পৰা নতুন আইন আহিছে
কিন্তু অভিযুক্ত জিৰো আৰু এইবাৰ এইটো বছৰত নিটৰ পেপাৰ লিক কৰা যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে সেইবোৰৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰা হৈছে সেই নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ বিভাগীয় মুৰব্বীসকলক দিয়া বুলি ইতিমধ্যে কালি অৱগত কৰিছে গতিকে আমি গম পালো 2018 চনৰ পৰা এতিয়ালৈকে কনভিকচন ৰেট 0 আজিও এটা খবৰ আহিছে সিবিআই এগৰাকী তেনে ধৰণৰ পেপাৰ লিকৰ সৈতে জড়িত মূল অভিযুক্তৰ বৰ বিশেষ কৰিব নোৱাৰিলে কাৰণ এভিডেন্স সংগ্ৰহ কৰিব পৰা নগল গতিকে পেপাৰ লিক বন্ধ হ'ব তেতিয়াহে একাংশই ক'ব বিচাৰে যেতিয়া পুলিচে তদন্ত কৰি এক শক্তিশালী চাৰ্জশিট কোৰ্টৰ সন্মুখত দাখিল কৰিব কোৰ্টত যি শুনানি প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক পদ্ধতিৰে আগবাঢ়িব আৰু যিসকল জড়িত সেইসকল জড়িত দোষী সাব্যস্ত হ'ব যেতিয়া কনভিকচন হ'ব তেতিয়া গোটেই প্ৰক্ৰিয়াটোত কিছু আমি ইফেক্টিভনেস দেখিম বুলি বিভিন্নজনে ক'ব খোজে গতিকে কঠোৰতম আইনতকৈ ট্ৰায়াল প্ৰক্ৰিয়া ত্বৰান্বিত হওক আৰু জড়িত সকল দোষী সাব্যস্ত হওক শাস্তি পাওক সেইটোতো গুৰুত্ব আৰোপ কৰিব লাগে কঠোৰ আইন লাগেই সমান্তৰালে এইখিনিতো গুৰুত্ব আৰোপ কৰিব লাগে বুলি বিভিন্নজনে ক'ব খোজে এতিয়া তাৰ সমান্তৰালে যিটো অৰ্গেনাইজেশ্যনে পৰীক্ষা পাতে অৰ্গেনাইজেশ্যনটো হৈছে নেশ্যনেল টেষ্টিং এজেন্সি নিটু পাতে আৰু জিইই এডভান্স আৰু জিইইউ পাতে গতিকে তেওঁলোকৰ আজি এটা খবৰ ওলাইছে বা কালিও বাতৰিকাকত প্ৰকাশ পাইছিল তেওঁলোকৰ ষ্টাফৰ সংখ্যা কিমান 39 ষ্টাফৰ সংখ্যা 2018 চনৰ পৰা তেওঁলোকে 270টা পাব্লিক এক্সামিনেশ্যন পাতিছে য'ত 6.6 কোটি এপ্লিকেন্ট বা পৰীক্ষাৰ্থী বিদ্যাৰ্থী এপিয়াৰ হৈছে অৱতীৰ্ণ হৈছে 39 জন পাৰ্মানেন্ট ষ্টাফ 16 জন ষ্টাফৰ পদবী পুনৰ ক্ৰিয়েট কৰা হৈছে ইয়াত তেওঁলোকৰ ডাইৰেক্টৰ জেনেৰেল আছে জয়েন্ট সেক্ৰেটাৰী আছে ডেপুটি ডাইৰেক্টৰ আছে ডাইৰেক্টৰ আছে সুপাৰিনটেণ্ডেণ্ট আছে ইত্যাদি যিকি নহওক তেনে ধৰণৰ পৰীক্ষা পতা প্ৰতিষ্ঠানসমূহ কম মানৱ সম্পদেৰে পৰিচালিত হয় বিশেষকৈ কাৰণ তেওঁলোকে ভেন্ডৰৰ যোগেদি কামবোৰ কৰে টেকনলজি কনসালটেন্ট লয় আনন কনসালটেন্টবোৰক কামবোৰ আউটসোৰ্স কৰি গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যায় যদিও বা তেওঁলোকৰ কন্ট্ৰেকচুৱেল ষ্টাফ 73 গৰাকী আছে গতিকে যিটো বডিয়ে পৰীক্ষা পাতে সেই বডিটো সেই প্ৰতিষ্ঠানটো বৰ বেছি ডাঙৰ নহয় এনটিএ বিভিন্ন সময়ত সমালোচনাৰ কিন্তু সন্মুখীন হৈছে এতিয়া আন এটা প্ৰসংগ বিশেষজ্ঞই ক'ব খোজে যদি পেপাৰ লিক ৰোধ কৰিব লাগে এই এমসিকিউ এতিয়া নিটৰ পৰীক্ষা সম্পূৰ্ণৰূপে এমসিকিউত নিট আৰু নিট তাৰ পিছত জিই আৰু জিই এডভান্স পাৰ্সিয়ালি এমসিকিউ এই এমসিকিউ ব্যৱস্থাৰে পৰীক্ষা পতাটো বৰ্জন কৰি প্ৰকৃত যি ট্যালেন্ট সেই ট্যালেন্ট যদি আমি চিনাক্ত কৰি ট্যালেন্ট পুলটোক উলিয়াই আনিব লাগে তেতিয়া এই এমসিকিউ পদ্ধতিৰ পৰীক্ষা বৰ্জন কৰি আন কিবা পদ্ধতিলৈ যাব পাৰি নেকি এইটো এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিন্তু বহুজনে ক'ব খোজে য'ত 22 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব সেই 22 লাখ পৰীক্ষাৰ্থীৰ পৰা মাত্ৰ কেইজনমান পৰীক্ষাৰ্থীক উলিয়াই লৈ আনিবলৈ হলে এমসিকিউ বাদে অন্য পদ্ধতি নাই বুলিও বহুজনে ক'ব খোজে গতিকে আমি বহুকেইটা বিষয় এতিয়া আলোকপাত কৰিলো এটা হৈছে দোষী সাব্যস্ত হ'ব লাগিব ট্ৰায়াল যি শুনানি প্ৰক্ৰিয়া সেয়া ত্বৰান্বিত হ'ব লাগিব এনটিএ শক্তিশালী কৰিব লাগিব আৰু এমসিকিউ অল্টাৰনেট কিবা উলিয়াব পৰা যায় নেকি এমসিকিউ পদ্ধতিৰ কাৰণে কাঠফুলাৰ সদৃশ আমাৰ চাৰিওদিশে কিছুমান কোচিং সেন্টাৰ গঢ়ি উঠিছে যিবোৰ কোচিং সেন্টাৰে এক প্ৰকাৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত হেঁচা প্ৰয়োগ কৰে আৰু যিখন নতুন আইন আহিব বিভিন্নজনে ক'ব খোজে নিটৰ পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ কাৰণে মানসিক চাপত ভুগি বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনু ত্যাগ কৰিছে বা চৰমপন্থা বাছি লৈছে গতিকে সেই চৰমপন্থা বাছি লোৱাৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণ সেইবোৰ অপৰাধীৰ ওপৰত জাপিব পাৰি নেকি সেইবোৰ অপৰাধীক এবেটমেন্ট অফ সুইসাইডৰ কেছতো সেইবোৰ অপৰাধীৰ ওপৰত জেৰা চলোৱা বা তদন্ত চলোৱাৰ বা শুনানি চলাব পাৰি নেকি এনেবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক যি কি নহওক নিটৰ পৰীক্ষা বা যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে যিবোৰ পৰীক্ষাৰ ভিত্তিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অভিযান্ত্ৰিক মহাবিদ্যালয় বা চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ সুযোগ পায় আৰু এজন সুচিকিৎসক সুঅভিযন্তা বা জীৱন গঢ়াৰ এক সপোন দেখে সেই পৰীক্ষাবোৰ নিকা স্বচ্ছ হ'ব লাগে সেইটোৱে কথা কেনেকৈ কৰা যায় হেয়া চৰকাৰৰ দায়িত্ব কৈছে কঠোৰৰ পৰা কঠোৰতম আইন আনিব কিন্তু পুনৰ সেই প্ৰশ্নটো সেই আইনৰ যোগেদি তেনে ধৰণৰ আইনৰ যোগেদি পৰীক্ষা নিকা আৰু স্বচ্ছ হ'বনে যেতিয়ালৈকে কনভিকচন ৰেট বৃদ্ধি নহয় যেতিয়ালৈকে যিবোৰ জড়িত সেইবোৰক শাস্তিৰ পৰ্যায়লৈ লৈ যাব পৰা নাযায় যদি হে এভিডেন্সে পোৱা নাযায়
যদিহে কোৰ্টৰ সন্মুখত আৰক্ষী বা CBI এক কনভিন্সিং ষ্টৰী উত্থাপন কৰিব নোৱাৰে তেতিয়া দোষী সাব্যস্ত কেনেকৈ হ'ব এনেবোৰ প্ৰশ্ন প্ৰাসংগিক এনেবোৰ প্ৰশ্ন চৰ্চা লাভ কৰিছে আমি সোমবাৰলৈ অপেক্ষা কৰিব লাগিব সোমবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে বিধেয়কখন উত্থাপিত হ'ব লোকসভাৰ মজিয়াত গতিকে বিধেয়কখনত কি কঠোৰতম শাস্তিৰ কথা কোৱা হৈছে স্পষ্টকৈ আনুষ্ঠানিকভাৱে গম পোৱা যাব কিন্তু অনুৰূপ আইন 2024তো আহিছিল পাব্লিক এক্সামিনেশ্যন প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এক্ট সেইখন আহিছিলে গতিকে যদি সেইখন পৰ্যাপ্ত নহয় শাস্তিৰ যি ব্যৱস্থা সেই ব্যৱস্থা বা শাস্তি আগৰ যি আছিল তাতকৈ আৰু কঠোৰ কৰাৰ সম্ভাৱনা আছে কিন্তু কি কৰিব সেয়া গম পোৱা হোৱা নাই প্ৰিয় দৰ্শক এই বিশ্লেষণটো আগবঢ়ালো বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত যদি কিবা তথ্য দিব বিচাৰে জনাব আপোনালোকে কি ভাবে এই পৰীক্ষাটো যাতে সম্পূৰ্ণ স্বচ্ছ নিকা বা পৰীক্ষাটো ফুল প্ৰুফ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা উচিত এখন কঠোৰ আইনৰ যোগেদি এই পৰীক্ষাটো ফুল প্ৰুফ কৰিব পৰা যায়নে তাৰ সমান্তৰালে যোৱা কেইবা বছৰত যোৱা 5 বছৰত ভাৰতবৰ্ষত 1 লাখ পাব্লিক স্কুল বন্ধ হৈ গ'ল চৰকাৰী স্কুল বন্ধ হৈ গ'ল আৰু 43000 ব্যক্তিগত খণ্ডৰ স্কুল সংযোজিত হ'ল গতিকে এইবোৰ ব্যৱস্থাই আমাৰ শিক্ষা উচ্চ শিক্ষাক খুব কষ্টলি এক্সপেন্সিভ কৰি তুলিছে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে আৰু যেতিয়াই আমাৰ শিক্ষা উচ্চ শিক্ষা ব্যয়বহুল হৈ পৰিছে তেতিয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকল মেধা সম্পন্ন হোৱাৰ সত্ত্বেও কিন্তু এই শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে এয়া কিমান যুক্তিসংগত আপোনাৰ লোকৰ পৰা জানিব বিচাৰিম মন্তব্য কৰিব আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব আৰু তাৰ সমান্তৰালে দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট